ৰিচেণ্টলি মই চালো আন এখন মালায়ালম চিনেমা প্ৰেমালু বুলি, এখন ৰোম কম ধাৰাৰ চিনেমা। আৰু ৰোম কম ধাৰাৰ চিনেমা মই বহুত দিন চোৱা নাছিলো, আৰু এখন বহুত দিনৰ মূৰত চাই বহুত ভাল লাগিছে। আৰু চিনেমাখনৰ মূল কাহিনী ভাগ এনেকুৱা যে হায়দৰাবাদ চহৰখনত কেইবাটাও ল'ৰা ছোৱালী নতুনকৈ লগ পায়। তেওঁলোক আটাইখিনি যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালী, ৰিনু, সচিন, আধি, অমল দেৱীছ ইত্যাদি। তো ৰিনুৱে মানে চাকৰি কৰে এটা অফিচত। তো ৰিনুৰ বছ হ'ল আদিৰ প্ৰতি তাইও ক্ৰাছ হয়, আদিৰো তাইক পচন্দ হয়। এনেকুৱা ধৰণৰ কাহিনী ভাগ চলি থাকে। তাৰ মাজতে আকৌ এণ্ট্ৰি মাৰে আমাৰ সচিনে। তো সচিনেও পচন্দ হয় ৰিনুক। আকৌ তেওঁলোকৰ মাজত বয়সৰো কিবা পাৰ্থক্য এনেকুৱা আছে। তো সেই আটাইবিলাকৰ মাজত কি ধৰণৰ ঘটনা ঘটে, কি ধৰণৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আজিকালি কি ধৰণৰ জীৱনশৈলী তেওঁলোকৰ, তাৰ মাজতে তেওঁলোকৰ অনুভৱ, বন্ধুত্ব, প্ৰেম ইত্যাদিৰ কাহিনী ভাগ কেনেদৰে আগবাঢ়ে, সেয়া হৈছে চিনেমাখন। আৰু খুব ধুনীয়াকে পৰ্ট্ৰে কৰিছে। ইভেন কমিক কেৰেক্টাৰ্ছ হওক, কিবা হওক, গোটেইখিনি ধুনীয়াকে কৰিছে। তাৰ ওপৰত এক্টিং আটাইৰে বহুত ভাল। সচিনৰ চৰিত্ৰত অভিনয় কৰিছে নাছলেন কে গাফুৰ, ৰিনুৰ চৰিত্ৰত কৰিছে মমিথা বাইজু, দেন সংগীত প্ৰতাপে কৰিছে অমল দেৱীছৰ চৰিত্ৰ, দেন ঠিক শ্যাম মোহনে কৰিছে আদিৰ চৰিত্ৰ। এনেকে খুব ধুনীয়াকে চিনেমাখন তেওঁলোকে আগবঢ়াই নিছে। মইতো চাই বহুত ভাল পালো, আপোনালোকেও চাই নিশ্চয় ভাল পাব, চাই দিব পাৰে।